তোমালোকক ক্লাছ 9ৰ MCQ কোঅৰ্ডিনেট জিঅ'মেট্ৰি স্থানাংক জ্যামিতিখিনি মই তোমালোকক আজি কৰি দিম ঠিক আছে মই নিজে কিছুমান এনেকৈ কৰা তোমালোকক দিম যাতে তোমালোকৰ সহায় হয় ঠিক আছে স্থানাংক জ্যামিতি চোৱা স্থানাংক জ্যামিতি স্থানাংক জ্যামিতিৰ MCQ বিলাক জানাৰ আগত মই তোমালোকক অলপমান আৰ্হি এটা দি আছো যে বস্তুটো কেনেকুৱা হয় স্থানাংক জ্যামিতিত আমাৰ x আৰু y দুটা থাকে ফাৰ্ষ্ট কথা আৰু ইয়াত আমাৰ যে আমাৰ x অক্ষ আৰু y অক্ষডালে যে কটাকটি কৰে যে আমাৰ কটাকটি কৰাৰ ফলত এই অক্ষ দুডালে কটাকটি কৰাৰ ফলত আমি কেইটা চুক পাওঁ ইয়াত আমি চাৰিটা চুক পাওঁ এটো হ'ল প্ৰথম চুক চুক 1 এটো হ'ল চুক 2 এটো হ'ল চুক 3 এটো হ'ল চুক 4 ঠিক আছে আমি অক্ষ দুডালে কটাকটি কৰাৰ ফলত আমি কেইটা চুক পাওঁ আমি চাৰিটা চুক পাওঁ এতিয়া প্ৰথম চুকটোত দুটাই প্লাস হ'ব দ্বিতীয় চুকত তোমাৰ মাইনাস প্লাস হ'ব মাইনাস প্লাস মানে কি জানা ইয়াত x ৰ মানটো মাইনাস y ৰ মানটো প্লাস ইয়াত x ৰ মানো প্লাস y ৰ মানো প্লাস ইয়াত আকৌ তোমাৰ মাইনাস মাইনাস x ৰ মানো মাইনাস হ'ব y ৰ মানো মাইনাস হ'ব ইয়াত হ'ব আকৌ তোমাৰ প্লাস মাইনাস তাৰ মানে অক্ষডালৰ যেটো মূল বিন্দু আছে এটো 0 তাৰ পৰা আমাৰ সোঁফালে হ'ল প্লাস ওপৰফালে প্লাস বাওঁফালে মাইনাস আৰু তলফালে মাইনাস এতিয়া এই যে x অক্ষডাল এই x অক্ষডালক আমাৰ কি বুলি ক'ব এই অক্ষডালক অনুভূমিকভাৱে থকা অক্ষডালক কি বুলি ক'ব x অক্ষ বা ভুজ x অক্ষ বা ভুজ আৰু y অক্ষডালক ক'ব তোমাৰ y অক্ষ বা পুটি y অক্ষ বা পুটি ঠিক আছে আৰু তোমাৰ এটো হ'ল তোমাৰ মূল বিন্দু এটো হ'ল তোমাৰ মূল বিন্দু 0 0 এইখিনি বস্তু আমি জানাটো দৰকাৰ যে আমাৰ দুডাল অক্ষই কটাকটি কৰাৰ ফলত কেইটা চুক পাওঁ আমি চাৰিটা চুক পালো সে তাৰে কি হ'ব গোটেইখিনি বস্তু এইখিনি জানাৰ পিছত এই যিখিনি আমাৰ ইয়াৰে অংক থাকব বা MCQ থাকব সেইটো একেবাৰে সহজ হৈ যায় ঠিক আছে এতিয়া তোমালোকে চাবা এক নম্বৰ কুৱেশ্যন মই অংকবিলাক লিখিব লাগে না প্ৰশ্নবিলাক সেইকাৰণে অলপ টাইম লাগিব আৰু আগৰ হেৰিটোত অলপ হেৰি হৈছে যে অলপ সৰু সৰু হয় মই এখানে এবাৰ অলপ কি কৰিম ডাঙৰ ডাঙৰ আখৰেৰে দিব চেষ্টা কৰিম যদি x greater than 0 আৰু y less than 0 তেন্তে xy বিন্দুটোৰ স্থান তেন্তে xy বিন্দুটোৰ স্থান কি হ'ব আমাৰ চুক 1 অপচন এটা হ'ল তোমাৰ চুক 1 চুক 2 চুক 3 4 নম্বৰটো হ'ল তোমাৰ চুক 4 এতিয়া আমাৰ কোনটো হ'ব যদি x ৰ মান যদি শূন্যতকৈ ডাঙৰ হয় x ৰ মানটো যদি শূন্যতকৈ ডাঙৰ হয় তাৰমানে এইফালে যাব ঠিক আছে y ৰ মানটো যদি শূন্যতকৈ সৰু হয় তাৰমানে হি মাইনাস হলে কোনফালে আহিব তলফালে আহিব গতিকে কোনটো চুকত আছে চতুৰ্থ চুকত চুক 4 4 নম্বৰটো হ'ব চুক 4 অপচন বুজি পালা নহয় কেনেকৈ চুক 4 হ'ল যেহেতু x ৰ মানটো শূন্যতকৈ ডাঙৰ কি প্লাস y ৰ মানটো শূন্যতকৈ সৰু কি মাইনাস গতিকে x ৰ মান প্লাস আৰু y ৰ মান মাইনাস হলে কি কোনটো চুকত হ'ব 4 নম্বৰ চুকত তাৰে পিছত আমি এনেকৈ যদি আৰু এটা দিও যদি x greater than 0 আৰু y less than 0 তেন্তে x minus y বিন্দুটোৰ স্থান x minus y বিন্দুটোৰ স্থান ইয়াত কি হ'ব আমাৰ এটো ইয়াতো আমাৰ অপচন কেইটা সেই হ'ব তোমাৰ চুক 1 চুক 2 চুক 3
আৰু চুক 4 যদি আমি এইকেইটা কৰোঁ ইয়াত এটা প্ৰব্লেম আছে চোৱা আমি আগতেতো সেনেকুৱা আছিল কিন্তু ইয়াত x y বিন্দুটো স্থান উলিয়াব দিছি ইয়াত আকৌ তোমাৰ কি আছে x greater than 0 y less than 0 তো y less than 0 মানে কি হ'ব y ৰ মানটো তোমাৰ মাইনাসে থাকিল যদি y ৰ মানটো তোমাৰ মাইনাসে আছে ইয়াত আকৌ মাইনাস y আছে নে নাই ইয়াত তোমাৰ মাইনাস y আছে গতিকে মাইনাস y থাকিলে y ৰ মানটো যদি মাইনাস হয় তোমাৰ এনেকুৱা হ'ব কথাটো x মাইনাস যেহেতু y টো শূন্যতকৈ সৰু তো y ৰ মানটো কি হ'ব তোমাৰ মাইনাস হ'ব যে x প্লাস y যে x এতিয়া এই বিন্দুটো ক'ত থাকিব তোমাৰ x y বিন্দুটো দুটাই প্লাস হ'ল নে নাই তে কি থাকিব তোমাৰ চোক 1ত চোক 1 বুজি পাইছা না তোমালোকে এইটো তাৰ পিছত মই বেছি তললৈ লিখা নাই এই দেখাত অসুবিধা হয় তোমালোকৰে তাৰে পিছত চোৱা 6 নম্বৰ সৰি 3 নম্বৰ এইটো 0 0 এইটো হ'ল মূল বিন্দু a 6 0 আৰু b08 বিন্দু কেইটাৰে গঠিত স্থানাংকত ত্ৰিভুজীয় অংশৰ কালি কিমান গঠিত স্থানাংকত ত্ৰিভুজীয় অংশৰ কালি কিমান ইয়াত যদি অপশন আছে তোমাৰ 48 বৰ্গ একক 24 বৰ্গ একক 14 বৰ্গ একক আৰু 4 নম্বৰটো হ'ল 12 বৰ্গ একক এতিয়া চোৱা এইকেইটা যে স্থানাংক কেইটা দিছে তোমাৰ এইকেইটা স্থানাংক আছে নে নহয় এই স্থানাংক কেইটাত আমি কি কৰিব লাগে যদি আমাৰ এনেকে থাকিলে না x অক্ষ আৰু y অক্ষ থাকিল ইয়াত আছে এটা 0 0 বিন্দু এইটো এটা বিন্দু a60 বুলি কওঁতে x ৰ মান ইয়াত কৰবাত হ'ব 60 ঠিক আছে b08 ইয়াত হ'ব ধৰ b08 তাৰ মানে কি হ'ল ইয়াৰ পৰা ইয়ালৈকে তোমাৰ 6 দূৰত্ব ইয়াৰ পৰা ইয়ালৈকে হ'ল 8 এতিয়া মোক ত্ৰিভুজীয় অংশৰ কালি উলিয়াব দিলে ত্ৰিভুজীয় অংশৰ কালি মানে ইয়াত যদি সংযোগ কৰোঁ এটা ত্ৰিভুজ হ'ল নে নাই ই যদি ত্ৰিভুজ হয় ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰটো কি হাফ ইনটু ভূমি পূৰণ উন্নতি ঠিক আছে আৰু এইটো যেটো 90 ডিগ্ৰী হাফ হ'ল ভূমিৰ মান কিমান 6 উন্নতিৰ মান ইয়াৰ পৰা ইয়ালৈকে কিমান আছে 8 গতিকে আমি যে কাটাকাটি কৰোঁ 2 দি 6 কেইবাৰ 3 বাৰ 3 পূৰণ 8 8 3 গুণ 24 বৰ্গ একক যে কোনটো অপচন হ'ব তোমাৰ অপচন 2 নম্বৰটো হ'ব 24 বৰ্গ একক ঠিক আছে মই এখিনি মুছি দিছো বাৰু এতিয়া চোৱা নেক্সট y অক্ষৰ পৰা -74 বিন্দুটোৰ লম্ব দূৰত্ব কিমান এতিয়া অপচন আছে তোমাৰ ইয়াত 3 4 -4 d = 7 এতিয়া লম্ব দূৰত্ব মানে কি কৈছে ইয়াত আমাৰ সেই আকৌ স্থানাংক যদি ৰাখো y অক্ষৰ পৰা যদি ইয়াৰ লম্ব দূৰত্ব ওলাব লাগে -74 বিন্দুটো ইয়াত কৰবাত আছে ধৰ -74 y অক্ষৰ পৰা ইয়াৰ দূৰত্ব y অক্ষৰ পৰা যদি ইয়াৰ লম্ব দূৰত্ব খুদে তে লম্ব দূৰত্ব কেতিয়াবা মাইনাসটো আহিব নেকি নাহে গতিকে কি থাকিব তোমাৰ y অক্ষৰ পৰা ইয়ালৈকে দূৰত্ব কিমান হ'ব
ইয়াৰ পৰা ইয়ালৈকে আমাৰ দূৰত্বটো কিমান হ'ব 7 ইয়াত x ৰ মান -7 আছে না ইয়াৰ পৰা ইয়ালৈকে নিশ্চয় -7 হ'ব গতিকে লম্ব দূৰত্ব বুলি ক'লে y অক্ষৰ পৰা a বিন্দুটোলৈ কিমান দূৰত্ব এটা কিমান হ'ব তোমাৰ -7 আছে দূৰত্বটো আৰু মাইনাসত নাহে কি হ'ব 7 ডি নম্বৰটো আমাৰ কি হ'ব 7 তে বুজি পাইছা না লম্ব দূৰত্ব তোমালোকে ভাবিব পৰা বহুতে আকৌ তখনত -7 টো দি দিব পাৰে এটো নহয় দূৰত্বত আমাৰ সদায় প্লাস হয় তাৰে পিছত 5 নম্বৰটো চোৱা x অক্ষৰ পৰা - 3 - 4 বিন্দুটোৰ লম্ব দূৰত্ব কিমান এটা অপশন আছে তোমাৰ 3 b2 হল -4 c2 হল 4 d2 হল 7 ইয়াত কি হ'ব তে x অক্ষৰ পৰা 3 - 4 বিন্দুটো লম্ব দূৰত্ব এবাৰ আকৌ x অক্ষৰ পৰা খুদিছে তোমাক 3 - 4 ইয়াত হ'ব কৰবাত বিন্দু এটা 3 - 4 এতিয়া x অক্ষৰ পৰা যদি লম্ব দূৰত্ব উলিয়াব লাগে আমি নিশ্চয় কাৰ মান চাব লাগিব y ৰ মান ইয়াত y ৰ মান -4 আছে তাৰমানে আমি ইয়াত লম্ব দূৰত্ব কিমান 4 c নম্বৰটো হ'ব তোমাৰ অপচন 4 তাৰে পিছত চোৱা মূল বিন্দুৰ পৰা মুছি দিও মূল বিন্দুৰ পৰা p - 6 8 বিন্দুটো স্থানাংক 8 বিন্দুটো স্থানাংক কিমান এতিয়া আমি অপশন আছে ধৰা হল ইয়াত কি কি আছে 6 8 14 ডি হল তোমাৰ 10 গতিকে আমাক কি কৈছে পি বিন্দুটোৰ স্থানাংক -6 8 ইয়াত কৰবাত আমাৰ কি আছে -6 8 মূল বিন্দুৰ পৰা ইয়াত দূৰত্ব খুদিছে এটো যদি আমি মূল বিন্দুৰ পৰা দূৰত্ব উলাব লাগে তে আমি এটা কাম কৰো আমি এনে এটো সিস্টেমটো পাৰি ইয়াৰ পৰা ইয়ালৈকে কিমান 8 এটো কিমান আছে আমাৰ -6 হয়নে নহয় এনে ডাইৰেক্ট সূত্র এটাও আছে হেতু হল কি আমাৰ √8² প্লাস -6² হেতু হ'ব গতিকে আমি এটো যেটো আমাৰ সমকোণী ত্ৰিভুজ হ'ব সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যদি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰো আমাৰ এটোই হ'ব না নাই গতিকে আমি ইয়াত লম্ব দূৰত্ব উলিয়াব লগা হলে ইয়াৰ পৰা ইয়ালৈকে থাকিল সৰি দে ইয়াৰ পৰা ইয়ালৈকে 6 ইয়াত -6 আছে নহয় ইয়াৰ পৰা ইয়ালৈকে 6 আৰু ইয়াৰ পৰা ইয়ালৈকে ধৰ 8 আমাৰ গতিকে আমাৰ কি হ'ব ইয়াত 8² প্লাস -6 হোল স্কয়ার 8² মানে কিমান 64 -6² মানে কিমান 36 64 আৰু 36 আমি যোগকলে কি পাম 100 100 ৰ বৰ্গমূল 10 ইয়াত কোনটো অপচন হ'ব তোমাৰ ডি নম্বৰটো এটো হল 10 একেবাৰে সহজ এইবিলাক বুজি পালে তাৰ মানে আমাৰ একেবাৰে সহজ হৈ যায় আজি চিনি পাইছে না আখৰবিলাক আগৰ অলপ বলে সৰু সৰু আছিল সেইকাৰণে এতিয়া অলপ ডাঙৰ কৰি লিখি দিছো এতিয়া চোৱা আমাৰ কোন নম্বৰ গেল 6 7 নম্বৰ যদি pxy বিন্দুটো চতুৰ্থ চকত আছে তেন্তে আমার অপশন আছে ধরা হল x greater than y x less than y
x greater than minus y, y greater than minus x. এতিয়া তোমাৰ এনসার কি হ'ব যদি চতুৰ্থ চকত থাকে চতুৰ্থ চকত থাকাৰ মানটো সদায় x ৰ মানটো কি হ'ব তোমাৰ ইয়াত x ৰ মানটো প্লাস x minus y টো হ'ব না নাই ইয়াত থকা বিন্দু এটা স্থানাঙ্ক তোমাৰ x টো প্লাস y টো মাইনাস যদি হেনেকুৱা হয় তানে কি x ৰ মানটো ডাঙৰ y টো সৰু এই নম্বৰ অপশনটো হ'ব না x greater than y এটা কো x greater than minus y দিলে ভুল হৈ যাব দেই তাৰে পিছত চোৱা স্থানাঙ্কত অক্ষ দুডালে কটাকটি কৰা বিন্দুটো বিন্দুটো কি হ'ব অপশন ধৰা হল আমাৰ আছে পুতি বি টু হল ভুজ সি টু হল আমাৰ চোক ডি টু হল মূল বিন্দু যেতিয়া আমাৰ স্থানাঙ্কত অক্ষ দুডালে কটাকটি কৰে সেই বিন্দুটোৰ নাম কি আমাৰ সেইটো নাম আমাৰ মূল বিন্দু এতে কটাকটি কৰা নাই সেইটো হল তোমাৰ মূল বিন্দু এতে অপশন কোনটো হ'ব ডি নম্বৰটো মূল বিন্দু এতিয়া 9 নম্বৰটো চোৱা মই এইটো মুছি দিও বাৰু ওপৰত লিখি দিও ভুজ আৰু কুটিৰ মূল বিন্দু হল a 0 0 b 1 0 0 1 1 1 এটা ভুজ আৰু কুটিৰ মূল বিন্দু আমাৰ কোনটো হ'ব ভুজ আৰু কুটিৰ মূল বিন্দু হলে আমাৰ 0 0 হ'ব না নহয় এই নম্বৰটো কি হ'ব তোমাৰ 0 0 10 নম্বৰটো চোৱা স্থানাঙ্কত অক্ষ দুডালে কটাকটি কৰা প্ৰতিটো অংশৰ মান কিমান কটাকটি কৰা প্ৰতিটো অংশৰ মান কিমান ইয়াত আমাৰ অপশন কিটা হল 0 ডিগ্ৰী 90 ডিগ্ৰী 180 ডিগ্ৰী 360 ডিগ্ৰী এতিয়া চোৱা যদি আমি এনেকে অক্ষ দুডাল কটাকটি কৰো কৰাৰ পিছত ইয়াত কিমান ডিগ্ৰী কোণ কৰে প্ৰতিটো কোণ 90 ডিগ্ৰী এটো চোক যদি আমাৰ এনসাৰত কোনটো হ'ব বি নম্বৰটো 90 ডিগ্ৰী তোমালোক আখৰবিলাক চিনি পাইছা নহয় আখৰবিলাক ধৰ প্ৰশ্ন লিখিবৰ কাৰণে অলপ টাইম লাগেতো এইকেইডাল ফটাফট কৰা যায় তাৰে পিছত চোৱা তোমালোকে 11 নম্বৰ x অক্ষৰ যিকোনো বিন্দুৰ পুতি কিমান 0 1 c -1 d অসীম x অক্ষৰ যিকোনো বিন্দুত পুতি x অক্ষত আমাৰ যিকোনো বিন্দুৰ পুতি কিমান হ'ব আমাৰ ভুজ মানে হল x অক্ষ ইয়াত আমাৰ ভুজ মানে হল x অক্ষ পুতি মানে হল y অক্ষ x অক্ষত আমাৰ পুতি হ'ব নেকি x অক্ষত আমাৰ পুতিটো থাকব নেকি নাথাকে y অক্ষতে থাকে গতিকে যদি x অক্ষত পুতি উলিয়াব দিছে তাৰমানে তাৰ এনসারটো হ'ব তোমাৰ কিমান 0
আৰু এটা মই লাষ্ট এটা দিওঁ ইয়াৰে চোৱা যদি ভুজ আৰু কোটিৰ বিন্দু দুটা 2 আৰু -5 তেন্তে ই কোনটো চুকত থাকিব চুক 1 চুক 2 চুক 3 চুক 4 এতিয়া চোৱা যেহেতু আমাৰ 2 - 5 আছে 2 - 5 হলে তোমাৰ 2 - এইটো চকত থাকিব কোনটো চক হল তোমাৰ চতুৰ্থ কাৰণ x ৰ মানটো প্লাস এইটো 2 y ৰ মানটো মাইনাস ই তলফালে আহিল গতিকে ই কোনটো চকত থাকিব চক 4 এনসার হল চক 4 এতিয়া তোমালোকে আশা কৰো এইখিনি বুজি পাইছা এতিয়া চোৱা তোমালোকে এইখিনিটো আশা কৰো বুজি পাইছা আৰু তোমালোকৰ যদি ইয়াত আখৰ চিনি পালে ভাল লাগিব ইয়াৰ আগত তাৰমানে সৰুকে দিয়া গৈছিল অলপ সেইকাৰণে হয়তো চিনি পোৱা নাছিলে ভালকে এইবাৰ মই চেষ্টা কৰিছো দিবৰ কাৰণে আৰু প্ৰেক্টিচ কৰিব লাগিব তোমালোকে যিমানে প্ৰেক্টিচ কৰিবা যিমানে আমি বুজি পাম গতিকে সিমানে আমি পাৰিম আৰু এমচিকিউ বিলাক কেনেকুৱা কমন প্ৰায় এনেকুৱা ধৰণে কুৱেশ্যন বিলাক আহিব বেলেগ বেলেগকে কাটিব পাৰে প্ৰতিটো কুৱেশ্যন সেইকাৰণে তোমালোকে বুজি পোৱাটো খুবেই দৰকাৰ আৰু তোমালোকে বুজি পালে মোৰো ভাল লাগিব যাতে গোটেইখিনি বস্তু বুজি কিনে তোমালোকে চেষ্টা কৰা প্ৰেক্টিচ কৰিবা মই তোমালোকক নেক্সট আকৌ বেলেগ এটা এমচিকিউ চেপ্টাৰ এটা লৈ আহিম